সামগ্ৰী মহামাৰীৰ এজন যুৱক এটা পথ দুৰ্ঘটনাত পতিত হৈ বৰ্তমান মৃত্যুৰে যুঁজি থাকিব লগা হৈছে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত। যোৱা 18 মাৰ্চত আমনিত সংঘটিত এটা ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দৰিদ্ৰ পৰিয়ালৰ যুৱক খিদিৰ হুছেইন। এখন ব্যক্তিগত চিকিৎসালয়ৰ আইচিইউত সংকটজনক অৱস্থাত আছে কেইবাদিন ধৰি। চিকিৎসাৰ বাবে ঘৰৰ ভেটি মাটি বিক্ৰী কৰিও প্ৰয়োজনীয় টকা যোগাৰ কৰিব পৰা নাই খিদিৰৰ পৰিয়ালে। অৱশেষত খিদিৰৰ পৰিয়ালে সকলোৰে পৰা চিকিৎসাৰ বাবে বিচাৰিছে সহায়। কোনোবা হৃদয়বান লোকে সহায় কৰিব বিচাৰিলে 9085357126 অথবা SBI বেংক IFC কোড SBIN 0016904 একাউণ্ট নম্বৰ 3378291391 এই নম্বৰৰ যোগে অলপমান আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াব পাৰিব। নিউজ ডেস্ক রিপোর্ট এনি লাইভ। এই গাড়ী এক্সিডেন্টত আমনি এতিয়া বৰফ বিক্ৰী কৰিবলৈ গৈছে গুৱাহাটী LCTত আছে খানাপাৰা। অৰ্থৰ আমাৰ খুবেই অভাৱ হৈছে। কিমান মান টকাৰ প্ৰয়োজন? এতিয়া বৰ্তমানতো আমাৰ 2-2.5 লাখ টকা বেলেঞ্চ লাগি গৈছে আৰু সন্মুখত আৰু 1-2 লাখ টকাৰ চিকিৎসা লাগিব। অলপ মাটি আছিলে বিক্ৰী কৰি 2 লাখ আমি পেমেন্ট কৰিছো। পেমেন্ট কৰাৰ পিছতে আৰু 2.5 লাখ 3 লাখ বাকী আৰু সামনত আৰু পইচাৰ প্ৰয়োজন আছে। অসমৰ ৰাইজক কেনেকৈ অনুৰোধ? এতিয়া অসমৰ ৰাইজক অনুৰোধ জনাইছো যে দুখীয়া ল'ৰা অলপ সহযোগিতা দি পইচা দি কৰে মই সুখী হওঁ আৰু আমাৰ হিমন্ত ছাৰে দি কিবা এটা সহায় কৰে ল'ৰাজনক চাই পেলাই বচাই আনিব পাৰি। এতিয়া চিকিৎসা চলি আছে। এতিয়া চিকিৎসা চলি আছে। হয়। ক'ত এক্সিডেন্ট হৈছে? আমনি এক্সিডেন্ট হৈছে। আমনি। এতিয়া চিকিৎসা চলি আছে। এতিয়া চিকিৎসা চলি আছিলে কিন্তু মানে টকা পইচা পাতি আৰু কিবা লাগিব বুলি কৈছে। এতিয়াতো নাই। আপোনালোকক অনুৰোধ জনাইছোঁ এতিয়া যোনে কিবা কিবি সহায় কৰিব লাগে যাতে সহায়টো কৰি দিয়ে সকলো মিলি মানে সহায় কৰিব লাগে। সহায়টো কৰি দিব লাগে সকলোকে মিলি চৰকাৰকো অনুৰোধ জনাইছোঁ। আৰু অসমৰ ৰাইজক কি ক'ব? কেনেকৈ অনুৰোধ জনাব? অনুৰোধ জনাইছোঁ যে কিবা কিবি সহায়ৰ কাৰণে সকলো মিলি জুলি সহায়টো কৰিব। মহামাৰী 2 নং চামগুৰি। আপোনালোকৰ ল'ৰাজনৰ নামটো কি? দুৰ্ঘটনাত খিদিৰ হুছেইন। হয়। খিদিৰ হুছেইন ক'ত চিকিৎসাধীন? গুৱাহাটী খানাপাৰা LCT। এতিয়া কি আপোনালোকৰ পৰিয়ালৰ টকা পইচাৰ অভাৱ হৈছে? হয়, আমি মাটি বিক্ৰী মানে অলপ দিছো কিন্তু আমাৰ চিকিৎসা চলাইছো। এতিয়া যোন মানুহ এক্সিডেন্ট কৰিছিলে এজন মানুহে মানে কৈছিলে দিব বুলি পেচেণ্টটো ভৰ্তি কৰিছো সেইজন গুচি গ'ল। আমি গাড়ীখন ধৰি আনি চামাগুৰি থানাত জমা কৰিছো। এতিয়া আমাৰ পেচেণ্টটো মানে অৱস্থা বেয়া আছিলে অপাৰেশ্যন কৰিলে 2 লাখ টকা দিলো। এতিয়া আপোনালোকৰ হস্পিটেলৰ বিল কিমান হৈছে? বৰ্তমান আপোনাৰ এইকেইদিনত আপোনাৰ 4 লাখৰ ওপৰত হৈ গ'ল। 4 লাখৰ ওপৰত 2 লাখ টকা দিছে। 2 লাখ টকা দিছো। আৰু এতিয়া আপোনাৰ টকা পইচাৰ অভাৱ হৈছে। দুখীয়া মানুহ নেকি? হয়, একদম দুখীয়া মানে আৰু অৱস্থা নাই। আপোনাৰ কোন হয়? আপোনাৰ ঘৰৰ ওচৰত? মোৰ ভাইটিয়ে মানে কাষৰ ঘৰৰে। তেওঁলোকৰ ঘৰৰ অৱস্থা কি একেবাৰে বেয়া? একদম বেয়া। আমি মানে ৰাইজে খোৱা বোৱা দি আছো। আৰু তেওঁলোকৰ কি মাটি বিক্ৰী কৰিব লাগে? মাটি বিক্ৰী কৰিবলৈ হৈছে। মাটি বিকিছে? 1 বিঘা বিকিছে। এতিয়া আৰু কিমান মান অৰ্থৰ প্ৰয়োজন হ'ব? এতিয়া আৰু বৰ্তমান আপোনাৰ 3-4 লাখ টকাৰ দৰকাৰ আছে পেচেণ্ট। আৰু 3-4 লাখ টকা আছে। অসমৰ ৰাইজলৈ কি জনাব? অসমৰ ৰাইজক মই এইটো আহ্বান জানো যে চবে অলপ সহায় কৰে। সহায় কৰি যে এজন ডেকা ল'ৰাৰ জীৱনটো বচাব পাৰে। আৰু মুখ্যমন্ত্ৰী গৰাকীলৈ কি জনাব? মুখ্যমন্ত্ৰীক যে মই আহ্বান কৰো যে অলপ সহায় কৰি যে আমাৰ এই দুখীয়া ল'ৰাটোক যাতে বচাই দিয়ে। মানে আৰু অসমৰ ৰাইজক কি কৰিব? কি অনুৰোধ জনাব? টকা পইচা অসমৰ ৰাইজক মই এইটো অনুৰোধ কৰিছো যাতে যোনে পাৰে সি অলপ দি যে সহায় কৰে এই ল'ৰাটোক বচাবলৈ। আপোনালোকৰ ঘৰৰ লগত যোগাযোগ কৰিবলৈ ফোন নম্বৰটো কিমান? ফোন নম্বৰ হ'ল আপোনাৰ 9085357126। এই নম্বৰত যোগাযোগ কৰিলে হ'ল।